নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুগৈ বিগ ব্ৰেকিং নিউজ জনচৰছে মুহূৰ্তত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক আৰু বৈঠকত উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেখন গাড়ীতে জেপি নাড্ডা আৰু নায়ব সিং চাইনি বৰ্তমান উপস্থিত হৈছে আৰু বিধায়িনী দলৰ বৈঠকতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম তেওঁলোকে নিৰ্বাচন কৰিব তাৰ পিছতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ'ব কাক মুখ্যমন্ত্ৰী পাতিব আৰু ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াব অৱশ্যে জনাইছে মুহূৰ্তত এই ব্ৰেক জনাইছো এই মুহূৰ্তত বিধায়িনী দলৰ বৈঠক বিজেপিৰ কাৰ্যালয়ত উপস্থিত জেপি নাড্ডা নায়ব সিং চাইনি একেখন গাড়ীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত হ'ল জেপি নাড্ডা নায়ব সিং চাইনি বৈঠকৰ বাবে উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰম্ভ বিধায়িনী দলৰ বৈঠক বিধায়িনী দলৰ বৈঠকতে চূড়ান্ত হ'ব কোন হ'ব মুখ্যমন্ত্ৰী বিধায়িনী দলৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে বৈঠকত বাছনি হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তাৰ পিছতেই তেওঁলোকে ঘোষণা কৰিব কাক মুখ্যমন্ত্ৰী তেওঁলোকে পাতিব বৈঠকৰ পাছতে নতুন চৰকাৰৰ প্ৰস্তাৱেৰে ৰাজ্যপালক সাক্ষাৎ কৰিব আৰু ৰাজ্যপালৰ সন্মতিৰ পিছতে তেওঁলোকে 12 মে'ত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিশাল আয়োজন কৰা হৈছে খানাপাৰাত আৰম্ভ বিধায়িনী দলৰ বৈঠক আমি দৃশ্যাংশ দেখুৱাইছো বিধায়িনী দলৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে আৰু বিধায়িনী দলৰ বৈঠকত উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু একেখন গাড়ীতে জেপি নাড্ডা নায়ব সিং চাইনি উপস্থিত হৈছে বিজেপিৰ কাৰ্যালয়ত আমি দৃশ্যাংশ দেখুৱাইছো বৈঠকত অংশগ্ৰহণৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক আৰু বৈঠকত অংশগ্ৰহণৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু একেখন বাহনতে বিজেপিৰ কাৰ্যালয়ত উপস্থিত দুই কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা আৰু নায়ব সিং চাইনি বৈঠকৰ বাবে উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধায়িনী দলৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে বৈঠকত বাছনি হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আমি দৃশ্যাংশ দেখুৱাই আছো বৈঠকৰ পাছতে নতুন চৰকাৰৰ প্ৰস্তাৱেৰে ৰাজ্যপালক সাক্ষাৎ কৰিব আৰু 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু যুদ্ধকালীন প্ৰস্তুতিৰ আয়োজন কৰা হৈছে বিশাল আয়োজন কৰা হৈছে 1 লাখ জনসমাগম হ'ব জনতাৰ সন্মুখত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰী উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যৰ 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব আমন্ত্ৰণ জনোৱা হৈছে উক্ত অনুষ্ঠানলৈ বৰ্তমান বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে জেপি নাড্ডা নায়ব সিং চাইনি পৰ্যবেক্ষকৰ দায়িত্বত আছে দুই কেন্দ্ৰীয় নেতা আৰম্ভ হৈছে বিজেপিৰ বিধায়িনী দলৰ বৈঠক আৰু বিধায়িনী দলৰ বৈঠকতে তেওঁলোকৰ দলপতি নিৰ্বাচিত কৰিব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব আৰু বিজেপিৰ কাৰ্যালয়ত ইতিমধ্যে উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি দৃশ্যাংশ দেখুৱাইছো নায়ব সিং চাইনি আৰু জেপি নাড্ডাৰ সৈতে একেখন বাহনতে আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি দৃশ্যাংশ দেখুৱাইছো বিধায়িনী দলৰ বৈঠকতে চূড়ান্ত হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব তাৰ পিছতে তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰিব চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব ৰাজ্যপালৰ সন্মতিৰ পিছতে 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান আমি দৃশ্যাংশ দেখুৱাইছো বাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম তেওঁলোকে চূড়ান্ত কৰিব বিজেপিৰ বিধায়িনী দলৰ বৈঠকতে চূড়ান্ত হ'ব নাম বিধায়িনী দলৰ দলপতি নিৰ্বাচন কৰিব তেওঁলোকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব ঘোষণা কৰিব কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নাম ঘোষণা কৰিব বিধায়িনী দলৰ বৈঠকতে নিৰ্বাচিত কৰিব বিধায়িনী দলৰ নেতা বিজেপিৰ বিধায়কসকলে নিৰ্বাচিত কৰিব বিধায়িনী দলৰ নেতা আৰু বিধায়িনী দলৰ বৈঠকতে বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব আনুষ্ঠানিকভাৱে ঘোষণা হ'ব মুখ্যমন্ত্ৰীৰ নাম আৰু ইয়াৰ পিছত ৰাজ্যপালক সাক্ষাৎ কৰিব এনডিএৰ নেতৃত্বই চৰকাৰ গঠনৰ বাবে এনডিএৰ প্ৰতিনিধিয়ে দাখিল কৰিব প্ৰস্তাৱ ৰাজ্যপালৰ সন্মতিৰ পিছতেই 12 মে'ত ঐতিহাসিক অনুষ্ঠান শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে খানাপাৰাত বিশাল আয়োজন কৰা হৈছে প্ৰস্তুতি চলাই থকা হৈছে আৰু এই বিশাল আয়োজন কৰি থকা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত 1 লাখৰো অধিক জনতা উপস্থিত থাকিব দৃশ্যাংশ দেখুৱাইছো বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণৰ বাবে ইতিমধ্যে উপস্থিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে একেখন বাহনতে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় বিজেপিৰ পৰ্যবেক্ষক দুগৰাকীকৈ পৰ্যবেক্ষক যেটো আহিছে দুইগৰাকী পৰ্যবেক্ষকক দেখিবলৈ পোৱা গৈছে জেপি নাড্ডা নায়ব সিং চাইনি দেখিবলৈ পোৱা গৈছে বৈঠকত অংশগ্ৰহণৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো মুখ্যমন্ত্ৰী ডক্টৰ একেখন বাহনতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দুই কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা আৰু নায়ব সিং চাইনি দেখিবলৈ পোৱা গৈছে বিজেপিৰ কাৰ্যালয়ত
বৈঠকত এই বাছনি হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বৈঠকৰ পাছতে নতুন চৰকাৰৰ প্ৰস্তাৱ আগবঢ়োৱা হ'ব ৰাজ্যপালক সাক্ষাৎ কৰিব ৰাজ্যপালৰ সন্মতিৰ পিছতে 12 মে'ত ঐতিহাসিক অনুষ্ঠান শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বিশাল আয়োজন চলিছে খানাপাৰাত 1 লাখৰ অধিক জনতাৰ সন্মুখত শপত গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লক্ষাধিক লোকৰ উপস্থিতিত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীয়ে 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে উক্ত অনুষ্ঠানলৈ আৰু বিশাল আয়োজন চলিছে খানাপাৰাত আমি দৃশ্যাংশ দেখুৱাইছোঁ বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বিধায়ী দলৰ বৈঠকতে চূড়ান্ত হ'ব নাম মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ'ব বিধায়ী দলৰ নেতা নিৰ্বাচন কৰিব বিধায়কসকলে তাৰপিছত এনডিএৰ প্ৰতিনিধি যাব ৰাজ্যপালক সাক্ষাৎ কৰিব ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হ'ব ৰাজ্যপালৰ সন্মতিৰ পিছতে তেওঁলোকে শপত গ্ৰহণৰ বাবে সাজু হ'ব নতুন মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব 12 মে'ত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীয়ে জনাইছো ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ বিধায়ী দলৰ বৈঠক বৰ্তমান আৰম্ভ হৈছে বৈঠকত অংশগ্ৰহণৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু একেখন বাহনতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডা আৰু নায়ব সিং চাইনি বৈঠকত বাছনি হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বৈঠকৰ পাছতে নতুন চৰকাৰৰ প্ৰস্তাৱেৰে ৰাজ্যপালক সাক্ষাৎ কৰিব ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত ৰাজ্যপালে সন্মতি জনাব সন্মতি জনোৱাৰ পিছতে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান খানাপাৰাত বিশাল আয়োজন কৰা হৈছে জনাইছো ভালেকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা হৈছে 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা হৈছে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব 1 লাখৰো অধিক জনতা থাকিব জনতাৰ সন্মুখত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীয়ে কোন হ'ব মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব বিধায়ী দলৰ বৈঠকত জনাইছো বিজেপিৰ বিধায়ী দলৰ বৈঠকতে চূড়ান্ত কৰা হ'ব কোন হ'ব দলপতি বিধায়ী দলৰ দলপতি কোন হ'ব তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব তাৰ পিছতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছতে তেওঁলোকে চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ লৈ যাব ৰাজ্যপালক সাক্ষাৎ কৰাৰ বাবে বৰ্তমান বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন গাড়ীতে জে.পি. নাড্ডা নায়ব সিং চাইনি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বিজেপিৰ বিধায়ী দলৰ বৈঠক আৰম্ভ হৈছে বিজেপিৰ কাৰ্যালয়ত ইতিমধ্যেই উপস্থিত জে.পি. নাড্ডা নায়ব সিং চাইনি বৈঠকৰ বাবে উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰম্ভ হৈছে বিধায়ী দলৰ বৈঠক আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে কেইটামান সময়ৰ পিছতে ঘোষণা হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নাম ঘোষণা কৰা হ'ব চূড়ান্ত কৰা হ'ব বিধায়ী দলৰ বৈঠকতে চূড়ান্ত কৰা হ'ব কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী বিধায়ী দলৰ বৈঠকত চূড়ান্ত হ'ব তাৰপিছত ঘোষণা কৰা হ'ব কোন মুখ্যমন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হিচাপে কাক তেওঁলোকে নিৰ্বাচন কৰিব আৰু নিৰ্বাচন কৰাৰ পিছত ৰাজ্যপালক সাক্ষাৎ কৰিব এনডিএৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হ'ব ইতিমধ্যে আৰম্ভ হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আৰম্ভ হৈছে বিধায়ী দলৰ বৈঠকত উপস্থিত জে.পি. নাড্ডা নায়ব সিং চাইনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও একেখন বাহনতে দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে নতুন চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰিব মুখ্যমন্ত্ৰী নাম ঘোষণা কৰাৰ পিছত তেওঁলোকে নতুন চৰকাৰৰ বাবে প্ৰস্তাৱ লৈ ৰাজ্যপালক সাক্ষাৎ কৰিব